এছ এ নিউজৰ সমুদৰ্শকক পুনৰবাৰ স্বাগতম। দৰ্শকসকল, বৰ্তমান আমাৰ মানৱ সমাজ শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে ঠিকেই, কিন্তু সৎগুৰু আৰু তত্ত্বজ্ঞানৰ অভাৱত বৰ্তমানে ধৰ্মৰ নামত কেৱল অসমতেই নহয়, গোটেই ভাৰতবৰ্ষত জাতিগত পৰম্পৰা ভক্তি সাধনাৰ মেৰপাকত আবদ্ধ হৈ বাদ বিবাদ কৰা দেখা যায়, ভেদভাৱ কৰা দেখা যায়। অজ্ঞানতাৰ বাবে সৰু বালকৰ দৰে কৰে তৰ্ক বিতৰ্ক। মান অভিমানৰ স্বাৰ্থত কোনেও স্বীকাৰ নকৰে নিজৰ ভুল, যাৰ সুবিধা লৈ টিআৰপি লোভী মিডিয়াবোৰে তিলটোকে তাল কৰি সমাজত প্ৰচাৰ কৰে বিভ্ৰান্তিকৰ বাতৰি। আনফালে সন্ত ৰামপাল গুৰুৰ মাজে ধৰ্মৰ নামত সমাজত চলি থকা কুসংস্কাৰ, অন্ধবিশ্বাস, ভেদভাৱ আদি নিৰ্মূল কৰিবলৈ কঠোৰ সংঘৰ্ষ কৰি থকা দেখা যায়। সকলো জাতি জনগোষ্ঠীক এক কৰি এখন সুস্থ সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত সন্ত ৰামপাল গুৰুৰ মাজৰ যি মহান অভিযান, সঁচাকৈ সেই অভিযানে মানৱ সমাজত এক ভাবিব নোৱাৰা পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। কাৰণ বিদেশী ৰাষ্ট্ৰ নেপালৰ সৈতে তেখেতৰ ভাৰতৰ মুঠ 11খন সতলোক আশ্ৰমত কোনো জাত পাতৰ ভেদভাৱ কৰা দেখা নাযায়। তেখেতৰ সতলোক আশ্ৰমত কোনো ধৰণৰ টকা পইচাৰ লেনদেন নকৰাকৈ অনুষ্ঠিত হয় যৌতুকমুক্ত বিবাহ। মানৱ কল্যাণৰ হেতু তেখেতৰ আশ্ৰমত আয়োজন কৰে বিনামূলীয়া ৰক্তদান শিবিৰ, বিনামূলীয়া দন্ত চিকিৎসা শিবিৰ আদি আদি। কিন্তু ভ্ৰষ্ট মিডিয়াবোৰে টিআৰপিৰ স্বাৰ্থত সন্ত ৰামপাল গুৰুৰ মাজৰ মহান অভিযানক সহযোগিতা কৰাৰ বিপৰীতে ওলোটাই তেখেতৰ সমালোচনা কৰাহে দেখা যায়। সন্ত ৰামপাল গুৰুৰ মাজে কয় যে আনৰ সমালোচনা কৰি সময় নষ্ট কৰাতকৈ আমাৰ পবিত্ৰ সৎগ্ৰন্থই আমাক কেনেদৰে ভক্তি সাধনা কৰাৰ নিৰ্দেশ দিছে, তাৰ বাবে শিক্ষিত সমাজে পবিত্ৰ সৎগ্ৰন্থবোৰ এবাৰ নিজে অধ্যয়ন কৰাৰ খুবেই প্ৰয়োজন। এই সন্দৰ্ভত চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। एक अंधा रात्रि में ब्लाइंड मैन लालटेन लिए जा रहा था, जगा के जलती हुई। आगे से बच्चे आ रहे थे, उछल कूद करते हुए, शोर मचाते हुए। उस वृद्ध अंधे व्यक्ति ने कहा कि बेटा देखना, मैं अंधा हूं, जरा बच के जाना, ध्यान से चलना बेटा, मैं अंधा हूं। आवाज भी लगा रहा, लालटेन भी ले रहा। बच्चों ने पूछा लालटेन किस लिए ले रखी, आपको दिखता नहीं? अंधे ने कहा तुम आंखों वालों के लिए कहीं मेरे में टक्कर ना मार दो, बुढ़े की देही तोड़ दो। इस रोशनी में तुम मेरे से बचकर चले जाओगे, इसलिए तुम्हारे लिए लालटेन है, मेरे कोई काम की कोई ना। तो पुण्यात्माओं, ये सदग्रंथ, ये जो अपने सदग्रंथ हैं, पवित्र वेद, पवित्र पुराण, पवित्र गीता जी, इस दास को जरूरत नहीं, क्योंकि हमने वो सूक्ष्म वेद मिल गया, सच्चिदानंद घन ब्रह्म की वाणी हमारे पास है। ये तो आप जी आंखों वालों के लिए है, कहीं मेरे साथ ना खसोरी ना शिक्षित वर्ग ये आंखों वाला हो गया। इस दास के साथ विवाद ना करें, किसी की बरमाई ना बरमाए, इसलिए ये दास आपको ये सदग्रंथ रूपी लालटेन रह के दिखानी पड़ती है, ताकि आप साइड पकड़ जाओ, या तो शरण हो लोगे मेरे पीछे पीछे, ना फिर बकवाद करने देगा कोई आपको।